এতিয়া আমাৰ গোসাঁয়ে যিটো কথা ক'লে সবাৰ পৰা উঠি মোৰ মাথাত থাকক কটবাৰীকে পাইছোঁ আশা বহু ৰকমৰ আশা আছে হয়নে মই বেপাৰ বিজনেছ কৰি ফুৰিছোঁ ধন টকা পইচা লাগে ধন ধান পুত্ৰ ভাজাৰ কাৰণে সেইটো আশাও বেলেগ আৰু এইটো পিতৃ মাতৃ বছৰেকী দিন আজি গীতাখন পাঠ কৰাই ভকত বৈষ্ণৱ সাধু পাৱ ধূলি মাথাত লৈছে এইটো নিষ্কাম ভকতি এইটো আশাত নপৰে সকামিত নপৰি ই নিষ্কামিত পৰিব হয় কাৰণ পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহী প্ৰণং তপ জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী যি পিতৃ মাতৃৰ দ্বাৰা আমি এই পৃথিৱীখন দেখিলোঁ যি পিতৃ মাতৃৰ দ্বাৰা আজি এই পৃথিৱীখনত সুখ আৰু শান্তি লাভ কৰি আছোঁ তেনেহ'লে সেই পিতৃ মাতৃক আমি স্মৰণ কৰা হেতু মানে এইকণ ভকত বৈষ্ণৱৰ পাৱ ধূলি মাথাত লোৱা আশা কৰাটো এইটো কিন্তু সকামিত নপৰে এইটো নিষ্কামিত পৰে গতিকে যেনেকৈ আজি কোনোবা এজনে আহি গীতা পাঠত সেৱা কৰিছে কৰি অন্তৰতে ভাবিছে মোৰ ধন ধান বহুত কমি আছে ধন ধান অলপমান দিয়ক আৰু এইটো আশাত পৰিব কিন্তু কথাটো বুজিলে এই তদুপ গীতাই আমাৰ এই অষ্টাদশ অধ্যায়টোত এইটোৱে বুজাইছে সকামী নিষ্কামী আৰু আগৰখিনিত কৈ গ'ল ৰজগুণ মোক মানুহে ভাল পাওক বুলি পেলাই মই কৰ্ম কৰি আছোঁ হয়নে সেইটো ৰজগুণ তাতে কিছুমানে ভাল পাইছে আৰু ভাল পাই ধন্যবাদ দি হাত তালিও দিছে আৰু হয়নে আজি বিহু নৃত্য এখন কৰি তাত ধুনীয়া গান বাজনা গাইছে চবেই ভাল পাইছোঁ হয় তাত চাই ভাল পাই হাত তালি মাৰি আছোঁ এইটো আমাৰ ৰজগুণত পৰি আছে গীতাটো শতগুণত পৰি আছে সেইকাৰণে আৰু আগমুহূৰ্তত কৈ গ'ল বেদ কৰ্ম নেৰি যিসকলে পালন কৰি আছে বেদৰ কৰ্ম অনুযায়ী বেদৰ বাক্য ৰক্ষা কৰি যিবোৰে কৰ্ম কৰি ভগৱন্তক উপাসনা কৰি আছে এইবোৰে হ'ল নিষ্কাম ভকতি গতিকে গীতাই আমাক এনেধৰণে বুজাই আছে গোবিন্দ যাওক সকামীৰ কহু শুনা জীৱা হৈ ফল তা সম্বাৰ কৰ্মৰতি বিধোৱাছে ফল যিটো পুণ্য কৰি সুখ ভুঞ্জই স্বৰ্গত পাপ কৰি নক ভুঞ্জি পৰয়ৰ ধত এই দুটা ফাঁকিয়ে বৰ ধুনীয়া কথা এটা বুজাই দিলে গোসাঁই যেনে এটা প্ৰথম ফাঁকিটোত ক'ল সকামীটোও পুণ্য আছে সকামী কৰ্মৰ দ্বাৰাইও ভকতৰ চৰণত যাব পাৰে স্বৰ্গ ভোগ কৰিব পাৰে আৰু যেতিয়া সেই পুণ্যটো নাশ হ'ব তেতিয়া আকৌ স্বৰ্গৰ পৰা নামিব লাগিব হয় এটা সকামী সেইটো আৰু এটা সকামী তমগুণৰ সকামী যিটো তেওঁসকলে কিন্তু নৰকৰ বাহিৰে স্বৰ্গ সুখ তেওঁলোকে নাপায় হয় এতিয়া নৰক বুলি কওঁ যে স্বৰ্গ নৰক আমি যদি চাওঁ ক'ৰবাত আকাশৰ ওপৰত ক'ৰবাত এখন স্বৰ্গ আছে নহয় বাৰু এইটো বিশ্বৰ কাহিনী তাক আমি দেখা নাই সেইকাৰণে আমাক দেহমাৰ্গত গীতাই কৈছে সেই লোকসকল এই পৃথিৱীখনতে স্বৰ্গও আছে নৰকো আছে এই পৃথিৱীখনতে যমপুৰীও আছে আৰু এইখন পৃথিৱীতে বৈকুণ্ঠপুৰীও আছে গন্ধৰ্বস্থানো আছে সকলো আছে যোনে যি ধৰণে কৰ্ম কৰে তাৰ ফল তাক পাম হয় মই যদি বেয়া কৰ্ম কিছুমান কৰোঁ এইখন পৃথিৱীতে বেয়াটো ভুগিবই লাগিব আপুনি কিছুমান ভাল কাম কৰাৰ ফলত এইখন পৃথিৱীতে ভাল সন্তুষ্টি পোৱা এটা কিবা এটা ভোগ কৰিব লাগিব হয়নে গতিকে এই পৃথিৱীখনতে সকলোখিনি আছে কিন্তু সকামীটো ফল পায় কিন্তু সেই সকামী ফলটো দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি হয়নে গতিকে নিষ্কামী ফলটো চিৰ যুগমীয়া বস্তুটো এইটোৱে
পাপ পুণ্য যিটো জনে কৰে মিলাই বঢ়িয়া কথা কৈছে। সিজন মনুষ্য হৈয়া পাপ পুণ্য পায় যিজনে ঈশ্বৰে অপি কৰ্ম কৰে তাৰ স্বৰ্গ নক জন্ম নাহি তিবিধ প্ৰকাৰ। এতিয়া আজি গীতাই আগৰ ফাঁকিত কৈ গ'ল, যিসকল লোকে কৰি যাওঁতে পাপো হৈ গ'ল পুণ্যও হৈ গ'ল, এদিন আমাৰ বিচাৰ হ'ব নহয়, এদিন আমি জবাব দিব লাগিব নহয়, হয়নে? সেইকাৰণে আমাক পুৰাণত কৈছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ঔ কৃষ্ণ গতিৰ গতি অনন্ত অচিত্য সুখেৰ সাগৰ ৰাম ৰাম কৃষ্ণ পদে ৰৌপমতী। সেই লোকসকল এদিন জবাব দিব লাগিব, ৰেহাই নাই। আকৌ হজৰত মহম্মদে কোৰাণত লিখিছে লা ইল্লাহা ইল্লাল্লাহু মুহাম্মাদে ৰাছুলুল্লাহ, এদিন জবাব দিব লাগিব। কোনদিনা? যিদিনা আমি শেষ বিচনাত পৰিম, সেইদিনা এই পৃথিৱীখনত কিমান পাপ কৰিলোঁ কিমান পুণ্য কৰিলোঁ আমি তাত জবাব দিব লাগিব। আৰু যিসকলে মুঠেই পাপ কৰাই নাই তেওঁলোকৰ জবাব নাই, তেওঁলোকক বঢ়িয়াকৈ আদৰি লৈ গৈছে। আৰু সেই পাপ আৰু পুণ্য সমানে মিছলি কৰি কৰা লোকসকলে পুনৰ আহি মইটোত নৰ জন্ম পাব, মনুষ্য জন্ম পাব। মনুষ্য জন্ম এতিয়া মন কৰিছে কিছুমান লোকসকল আপোনালোকে নিশ্চয় পাইছে, ঠাইতে বৰ আনন্দ, ঠাইতে বৰ সুখ, ঠাইতে মহা দুখ। কি কাৰণে? তাৰমানে আগৰ জন্মৰ পাপকণৰ কাৰণে তেওঁ দুখ ভুগিবলগীয়া হৈ আহি আছে, পুণ্যকণৰ কাৰণে সুখ পাই গৈ আছে। হয়, তেওঁ সুখ আৰু দুখ সমানে চলাই নি আছে। তাতে দুখ পোৱাৰ লগে লগে আমি ভগৱানক দুখ দিওঁ আৰু প্ৰভু কিয় ইমান দুখ দিছা। আকৌ সুখ পোৱাৰ লগে লগে কওঁ বঢ়িয়া আনন্দ দিছে দেই ভগৱানে, নহয় বাৰু? কিন্তু ভগৱানে তোমাৰ মতেহে চলি আছে। সেইকাৰণে কৈছে বিধিৰ লিখন নযায় খণ্ডন, কাৰো শক্তি আছে তাক কৰিবে মোচন। কাকো কোনেও আজি মই বৰচলাত আহিছোঁ, আপোনালোকে মোক শান্তি দিব পৰা অধিকাৰ নাই, হয়নে? আৰু আপোনালোকৰ বৰচলা ৰাইজে নিজে শান্তি লাভ কৰা গৰাকী নিজে নিজে, মোৰো শান্তিটো লাভ কৰা গৰাকী মই নিজে নিজে। যদি মই মোৰ স্বভাৱ চৰিত্ৰৰ লক্ষণ কথা বতৰা ব্যৱহাৰটো ভাল হয় তেনেহ'লে মই ইয়াতে শান্তি পাম, হয়নে গোসাঁই? নহয়, আৰু যদি মোৰ কথা বতৰা ব্যৱহাৰে আপোনালোকে বেয়া পায় তেনেহ'লে আপোনালোকে মোক শান্তি দিব নেকি? হয়নে? গতিকে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়, নিজৰ শান্তি নিজেই গোটাব পৰা বস্তু, নিজৰ অশান্তি নিজেই মাতা বস্তু। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে এইকণ কথা জানি লোৱা উচিত। গতিকে আমি নিজ কৰ্মটো সদায় ভাল কৰিব লাগিব, নিজৰ ব্যৱহাৰটো ভাল কৰিব লাগিব, ফুৰা চকা নিত নৈমিত্তিক সকলো আমি বজাই ৰাখিব লাগিব। তেনেহ'লে আমি এইখন পৃথিৱীতে শান্তি নিশ্চয় পাম। ঈশ্বৰৰ অথে কৰ্ম কৰই সকলে বঢ়িয়া। ফল ত্যাগী তাক যে হৈ নাশ কৰি বোলে। এইখন পৃথিৱীতে এইকেইজন গোসাঁই, আমাৰ এইকেইজন গোসাঁই এটা ভাগে সদায় কৰ্ম কৰিছে নিষ্কাম ভকতি, তেওঁ কোনোদিনে ফল বাঞ্ছা কৰা নাই। আকৌ আমাৰ এটা ভাগে আমি সদায় কৰ্ম কৰি ফল বাঞ্ছা কৰিয়ে আছোঁ, তাৰ ফল পাইছোঁ অৱশ্যে, নহয় পাই আৰু বেছি বাঞ্ছা কৰি আছোঁ। তেনেহ'লে এইটো সকামিত পৰি আছে, সেইটো লাইন নিষ্কামিত কৰি আছে। পৃথিৱীও একেখিনিয়ে, জেগাও একেখিনিয়ে, মানুহো একেখিনিয়ে, হয় হয়। গতিকে আমাৰ কৰ্ম অনুযায়ী আমি ফল পাম। সদৌ শেষত যাই পেলাই মই যদি আপোনাক ভাল দেখিছোঁ, ভাল দেখি পেলাই কৈছোঁ গোসাঁই হ'লে ইমান জয় জয় মই ভাল, মোৰ কিয় ইমান দুখ? এয়া পূৰ্বজন্মত তেখেতে ক'ৰবাত ভাল কাম কৰি থৈ আহিছিল, তাৰ কাৰণে এইকণ ভাল পাইছে।
মই পূৰ্বজন্মত তেনেধৰণৰ ভাল কাম কৰিব নোৱাৰিলোঁ, গতিকে মোৰ কাৰণে দুখ পাইছোঁ। বস্তুটো এইটোৱে গোবিন্দ। আৰু তাত হেন যদি বোলয় মহাবলা বঢ়িয়া। কৰ্ম কৰি বাটো দুখ নকেশে বল কৰ্মৰ লগত ফল আচই খাই খাত যেন বীজ হন্তে সেৱং কুৰহু জাত। এতিয়া আগৰ ভাগি আমাক বৰ ধুনীয়াকৈ বুজাই দিলে, যেনে কৰ্ম তেনে ফল। আপোনালোকে 10জন মানুহে 10টা কৰ্ম কৰিছে, আমি 10জনে 10টা কৰ্ম কৰিছোঁ। কোনোবা এজনে ভাল কাম কৰিছে, তাৰ পৰা ভাল ফল পাইছে, কোনোবা এজনে বেয়া কাম কৰাৰ ফলত বেয়া ফল পাইছে। কিন্তু সকলো কৰ্মতে ফল আছেই, নহয়নে? কোনোবাই শতগুণী কৰ্ম কৰিছে, সৎফল পাইছে। কোনোবাই ৰজগুণী কৰ্ম কৰিছে, সি ৰজগুণৰ ফল পাইছে। কোনোবাই তম গুণৰ কৰ্ম কৰিছে, তাৰ ফল পাইছে। কিন্তু ফল বহুত। যেনেকৈ আগৰখিনিত ক'লে, আপুনি গুটি জীয়াইছে, লৈ টেঙা গুটি এটা, অংকুৰবানে গুটি নহয় বাৰু, লেচু গুটি এটা, আমলখি গুটি এটা, আপেল গুটি এটা, কঁঠালৰ গুটি এটা, আমৰ গুটি এটা, আপুনি বহুত গুটি জীয়াইছে। কিন্তু যি গুটি যি ফল সেইমতে হ'ল। যদি আপোনাৰ গৃহত থকা আগৰ কঁঠালজোপা বৰ ভাল জাতৰ কঁঠাল আছিল, তাৰ গুটিটো কঁঠালটো ভাল জাতৰ হ'বই। আৰু তেখেতক যিটো আম গুটি জীয়ালে, আগতে সেইজোপা আম খাবাই নোৱাৰে, বৰ টেঙা। কিন্তু তাৰ গুটিকে জীয়ালে, জীওৱাৰ পাছত সেই আমডাল লগাৰ পাছত যদি আপুনি মিঠা আম বিচাৰি ফুৰে, হ'বনে? নহ'ব। তাৰপৰা টেঙা আমেই জন্ম হ'ব। এই ভাগিটোৱে আমাক কিমান ধুনীয়াকৈ বুজাইছে। গতিকে সেই লোকসকল ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবি চিন্তি কৰ্ম কৰিব। আপোনালোকে ভাল কাম কৰিলে তাৰপৰা ভাল ফল এদিন পাব। আৰু যদি বেয়া কাম কৰি অন্যে ভাল কাম কৰাৰ ফলত ভাল ফল পালে, মই বেয়া কাম কৰাৰ ফলত বেয়া ফল পাই মই তেওঁক কিন্তু হিনিকাই আছোঁ। আৰু তেখেতে ইমান ভাল ফল পাই আছে, নহ'ব। তেওঁৰ কৰ্ম ভাল আছিল, মোৰ কৰ্মটো বেয়া আছিল, হয়নে বাৰু? এয়াই হ'ল কথা। গোবিন্দ। স্বৰূপত এহি হুৱে কিন্তু আছে বোলা সকল কৰ্মৰ পুনু অহংকাৰ মূলা। এই ভাগিটোত আকৌ কিমান ধুনীয়াকৈ এটা বুজাই দিলে দেখিছেনে? আমাৰ 20জন মানুহে এটা কৰ্মকে কৰিছোঁ, ভাল কৰ্ম। কিন্তু তাতে এজনে কৰ্ম কৰাৰ ফলত কৈছে কি, এইকণ কৰ্ম কৰিলোঁ আৰু ভাই, ঈশ্বৰে কি দি দিব আৰু, নহয় বাৰু? আৰু এজনে কৈছে, জানো আৰু এইকণ কৰ্ম কৰিলোঁ আৰু 10জনে ভাল পাই যদি পাব আৰু। ইয়াৰ ফল বেলেগ বেলেগ হৈ গৈ আছে। কিন্তু কোনোবা এজনে অহংকাৰ কৰিছে, মই কৰিছোঁ, তেওঁ কিন্তু সমূহ লঞ্চে সেইটো তম গুণত পৰিব, তাৰপৰা সুফল কেতিয়াও নাপায়, হয়নে? গতিকে আমাক কি ক'লে এতিয়া? লোভ, মোহ, কাম, ক্ৰোধ, মদ, মাচৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এই 7টা আৰু এই হ'ল 6টা। এই 6-7-এ 13টা বস্তু ত্যাগ দি যিটো আপুনি কৰ্ম কৰিব, তাৰ পৰা ভাল ফল পাব। এই 13টা বস্তু যদি লগত কোনোবা এটা থাকেই কৰ্ম কৰাত, তাৰপৰা ভাল ফল নহয়নে? আজি মই এতিয়া ইয়াত অহাৰ লগে লগে আপোনালোকৰ বৰচলা ৰাইজে এটা মোক আদৰ্শ দেখুৱাই কৈছে, চাহ একাপ খাওঁ। মই কৈছোঁ গৰম দিন এতিয়া নাখাওঁ দিয়া। তাৰমানে এইটো মোৰ লোভটো মই ত্যাগ দিব পাৰিব লাগিব। এতিয়া এই দেখিছেনে, প্লেটখনত ইমান বস্তু দিয়াৰ লগে লগে যদি মই ভাগৱতৰ ব্যাখ্যা বাদ দি যদি ধুমাধুম খোৱাটোতহে যাওঁ, সেইটো ঈশ্বৰে সহ্য নকৰিব। লোভ, মোহ, হয়নে? মোহ মানে আমি যাৰ এটা সম্পত্তি যদি মোহ কৰি ফুৰোঁ, স্বাৰ্থ কৰি ফুৰোঁ, সেইটো মোহ। লোভ, মোহ, কাম। কাম মানে এনেকুৱা এটা কাম, আমাৰ উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ লগতে প্ৰভু ভগৱন্তে প্ৰদান কৰি থৈছে এইটো কাম শক্তি। এতিয়া আমাৰ মনুষ্যসকল এজন মানুহ গাত কিমান বল আছে গোসাঁই,
40, 50, 60 কেজি ওজন 70 কেজি ওজনৰ বল আছে কিন্তু আমাৰ প্ৰত্যেকৰে হৃদয়ত থকা কাম শক্তিটো গাত 7টা হাতীৰ বল আছে গতিকে সেই কাম শক্তিটো যদি আমি দমন কৰিবলগীয়া হয় তেনেহ'লে আমি সাধু সংগ ল'ব লাগিব সাধু সংগ লৈ যেতিয়া আমি শাস্ত্ৰ ভাগৱত শুনিম বা অভ্যাস কৰাৰ যত্ন কৰিম তেনেহ'লে ক্ৰমান্বয়ে সি ঠাণ্ডা হ'ব সি বলিষ্ঠ হ'লেও সি বল দেখুৱাই নুফুৰিব আৰু যদি সি কাম শক্তিটোৱে যেতিয়ালৈ বল দেখুৱাই ফুৰিব তেতিয়ালৈ আপুনি ভকতিৰ দিশত আগবাঢ়িব নোৱাৰিব হয়নে লোভ মোহ কাম ক্ৰোধ এজন মানুহ খুব ক্ৰোধ খঙাল তেনেহ'লে তেওঁ সকলো পিনে আগবাঢ়ি গ'লেও ভকতিত আগবাঢ়িব নোৱাৰিব তেওঁ ক্ৰোধটোৱে চব নাশ কৰিব আমাৰ বুঢ়াসকলে আইসকলে কয় নহয় খং নামে চাণ্ডাল দেই বোপাই খং অতি বেয়া বস্তু সাৱধান কৰিবা খঙক যিয়ে সাৱধান কৰিব নোৱাৰে তেনেহ'লে তেওঁ নাওখন বুৰিব হয় লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য এই দুটাৰ পৰা যদি আপোনাৰ দয়াগুণ ক্ষমাগুণ আপুনি যদি আনিব নোৱাৰে তেনেহ'লে সেই দুটা ৰিপেও আপোনাক নাশ কৰিব আজি আপোনাসকলৰ মাজত আমি অধম অহাৰ লগে লগে আমাৰ যদি এইসকলৰ প্ৰতি ক্ষমাগুণটো নাই বা মোৰ অকণমান দেৰি হোৱাৰ লগে লগে যদি আপোনালোকে এইকণ মোক ক্ষমা নিদেই তেনেহ'লে কামত আহিবনে আৰু যদি আপোনাসকলক মই আপোনালোকে মোক দয়া কৰা গুণটো যদি আমাৰ সকলোৱে থাকে তেনেহ'লে এই দুটা ৰিপুৱে আমাক একো কৰিব নোৱাৰে তদুপ আজি গীতাই আমাক এইকণকে বৰ ধুনীয়াকৈ বুজাই গৈ আছে গোবিন্দ ফল অহংকাৰ এৰি কৰ্ম কৰে যিটো এতেকে কৰ্ম বন্ধ নোহে হেতু কৰ্ম তেওঁ ভাল বেয়া কৰ্ম কৰি গৈ আছে কিন্তু কোনো কৰ্মত তেওঁ অহংকাৰ নাই তেনেহ'লে তেওঁ বন্ধনত নোসোমায় অন্ধকূপত তেওঁ নপৰে নহয় যেনেকৈ এটা পলুৱে নিজে নিজে সূতা টানি শেষত আৰু তাতে সোমাই পেলাই আৰু থাকি গ'ল বা মৰিলে বা কিবা এটা হ'ল আৰু নহয় এই তদু আমাৰ অন্ধকূপটো হ'ল ভাৰ্যা পুত্ৰ ধন ধানৰ মায়া এই মায়াটোৱে তেওঁক চুব নোৱাৰে যিজন মানুহ গাত অহংকাৰে নাই অভিমান নাই বাহাদুৰি নাই টেম্পাৰ নাই গৌৰৱ নাই জেদ নাই তেনেহ'লে সেইজনক এই বেয়া মায়াই কেতিয়াও মুহিব নোৱাৰে এয়াই হ'ল গীতাৰ বাণী গোবিন্দ আৰু সাংখ্য শাস্ত্ৰ কহোঁ শুনি অৰ্জুন সৰ্বকৰ্ম সিদ্ধি কৰে পঞ্চতা কাৰণ 5টা কাৰণ কৰ্তা কিয়া কাৰণে যে চেষ্টাধী দৈ এহি 5 হেতু কৰ্ম কৰই সমস্ত এতিয়া আমাৰ পঞ্চভূতি দেহা 5টা কাৰণ হয়নে আমি এই 5টা কাৰণৰ ভিতৰত কৰ্ম কৰিবই লাগিব কাৰণ আমি সকলোৱে পঞ্চভূতি দেহা যেতিয়া আমি 5টা কৰ্ম কৰিব লাগিব তাতে এই 5টা কাৰণে হ'ল সকলো কৰ্মই একোটা ভাল গুণ বেয়া গুণ দুটা বস্তু হয়নে গতিকে আমি বেয়া গুণটো সদায় ত্যাগ দিব লাগিব ভাল গুণটো সদায় আঁকোৱালি ল'ব লাগিব নহয়নে বাৰু এতিয়া মন কৰিবচোন এজন যেতিয়া সাধু বৈষ্ণৱ আপুনি সেৱা এটা কৰিব তেতিয়া মানুহজনে নিশ্চয় কিবা এটা ক'ব বোলে কল্যাণ হওক বা জ্ঞানী হওক কিবা এটা ভাল আশীৰ্বাদ দিব যদি মই জীৱনত কোনো ভকতক সেৱা এটা কৰি পোৱা নাই মই ভকতৰ আশীৰ্বাদ পামনে নহয় আৰু যদি জীৱনত যদি আপুনি ভগৱন্তক কোনোদিনে সেৱা প্ৰাৰ্থনা কৰা নাই আপুনি ভগৱানৰ পৰা কিবা এটা আশীৰ্বাদ পাম বুলি আশা কৰিব দিয়াই নাই বস্তুটো এয়া কাৰণ সেইকাৰণে কীৰ্তনৰ প্ৰথমতে
মানে মহাপুৰুষ শংকৰদেৱে লিখিছে প্ৰথমে নামো ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱ তাৰৰ কাৰণ নাই হয়নে গতিকে আমাৰ কাৰণ তাৰণ লৈ যেনেকৈ ভগৱন্তে অৱতাৰ লৈ আমাৰো পঞ্চভূতি দেহাটো কাৰণৰ তাৰণলৈ পঞ্চটা প্ৰকাৰে আমি চলিব জানিব লাগিব তেনেহ'লে আমাৰ কামত আহিব গোবিন্দ আৰু সাংখ্য শাস্ত্ৰ কহোঁ শুনি বঢ়িয়া সৰ্বকৰ্ম সিদ্ধি কৰে পঞ্চতা কাৰণ কৰ্তা কিয়া কাৰণে যে চেষ্টাধি দৈৱত এহি পাঞ্চ হেতু কৰ্ম কৰই সমস্ত কোনয় অধি দেৱতা যে কেনে অহংকাৰ কাৰণ কাহাক বোলে নাম তাৰ এতিয়া এইখিনি দৈবিক আসুৰিক বহুকেইটা কথা আমাক গীতাত সোমোৱাই দিছে গতিকে এইবোৰ আপুনি যি কৰ্ম কৰিব যাওঁতে তাত দেখিব কৰ্মটো কেনে হ'ব সেই মৰ্মে আমি আগবাঢ়িব লাগিব নহয়নে তাৰ এটা উদাহৰণ মন কৰিব কুৰুক্ষেত্ৰ মহাৰণ আৰম্ভ হ'ল এতিয়া আৰম্ভ হোৱাৰ পাছত জ্ঞানীসকলে লগ লাগি ভীষ্মক সুধিছে পিতামহ এইখন যে মহাযুদ্ধ হ'ব এতিয়া যুদ্ধখনৰ পৰা কোন জয় পৰাজয় হ'ব কৈছে পাণ্ডৱ জয় হ'ব এতিয়া আপোনালোকে কৈছে আমি পৰাজয় হ'ম কিছুমানে শুনিব আকৌ কোনোবা কেইজনমানে আহি সুধিলে পিতামহ ভীষ্ম এইখন যুদ্ধত কোনে মৰিব কোনে বাচিব কৈছে কৌৰৱ দল মৰিব তেনেহ'লে আপুনিতো কৌৰৱক ফলিয়াবলৈ আপুনি কৈছে মৰিম গোটেই ভাৰতবাসীত হুলস্থুল পৰিৱেশ লাগি গ'ল অজ্ঞানীসকলৰ মতেদি কৈছে ভীষ্মৰ নিচিনা অজ্ঞানী মানুহ আৰু নাই নিজে জানে য'ত পৰাজয় হ'ম বুলি তেওঁতে ওলাইছে যুদ্ধ কৰিব কওকচোন বাৰু গোসাঁই আপুনি জানেই গোসাঁইৰ লগত যুদ্ধ লাগিলে আপুনি পৰাজয় হ'ব যদি আপুনি নিজে জানে তেনেহ'লে কিহত যুদ্ধ কৰিব ওলাইছে আপুনি আকৌ এসকলে কৈছে এই মহামূৰ্খ বুলি কওক ভীষ্ম ইমান দিন ভাবিছিলোঁ ভীষ্ম মহাজ্ঞানী এতিয়া মহামূৰ্খ কাৰণ য'ত মৰিবই যদি তেওঁ যুদ্ধ কৰিব গৈছে হয়নে কিন্তু জ্ঞানীসকলে কৈছে এইয়া তোমালোকে নাজানা তোমালোকে কৈছা মূৰ্খ মৰিব য'ত তোকে গৈছে সেয়া মূৰ্খ আৰু য'ত পৰাজয় হ'ব অজ্ঞানী তাতে গৈছে কিন্তু তোমালোকে বুজা তাৰটো মই কি কাৰণত জানা ভীষ্মই যুদ্ধ কৰি পৰাজয় হ'ব মৃত্যু হ'ব জানিও গৈ আছে কি কাৰণত মানে তেওঁৰ এটা সংশয় আহিছে মান সন্মান ইত্যাদি অপদস্থ হোৱা ভয় এতিয়া যদি আজি যুদ্ধ কৰিব নাযায় তেনেহ'লে দুৰ্যোধনে মান সন্মান হানি কৰি অপদস্থ কৰিব দ্ৰোণে যদি যুদ্ধ কৰিব নাযায় মান সন্মান হানি কৰি অপদস্থ কৰিব নহয় বাৰু কুলগুৰুটোৱে যদি যুদ্ধ কৰিব নাযায় তেওঁকো মান সন্মান হানি কৰি অপদস্থ কৰিব এই তিনিজনে জানেই যুদ্ধত গ'লে আমি মৰিম তেওঁ এতিয়া যাব বাধ্য কাৰণ মানুহ মৰা ভাল সন্মান হানি হোৱাটো বেয়া মৃত্যু হোৱা ভাল অপদস্থ হোৱাটো বেয়া হয়নে নহয় গতিকে এইবোৰ আমাকহে বুজাইছে এই লোকসকল আমিও এইখন সংসাৰখনত ভাবি ল'ব মান সন্মান হানি হৈ যদি অপদস্থ হোৱাতকৈ মানুহ মৃত্যু হোৱাটো আৰু ভাল তদুপ কাৰণৰ এইবোৰ বুজি আপোনাসকলে যদি চলে বা আমি চলি যাওঁ তেনেহ'লে ঈশ্বৰে আমাৰ সকলোকে কৃপা কৰিব গোবিন্দ হৰি ৰাখে অধিষ্ঠান কৰ্তায় অহংকাৰ দশ গোট ইন্দ্ৰিয়কা ৰণ ভৈল
অধিষ্ঠাতাৰ এতিয়া এইভাগে ধুনীয়াকৈ ক'ল অধিষ্ঠাতা আমাৰ দেহটো এই দেহটোতে আছে ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু শুক্ৰ শোণিত মেদ মাংস অস্থি মজা চম আচ্ছা এই সোপাৰ মাজতে অহংকাৰ অভিমান এই সোপাৰ মাজতে আছে ইয়াত দুটা বস্তু আছে এটা আত্মা এটা দেহ কিন্তু আত্মাৰ লগত এইবোৰ একো নাই আজি এতিয়া চাহ খাব মন গৈছিল জানো আমাৰ আত্মাটো উভাই গৈ দিয়ক হয়নে আত্মাটোৱে চাহ নিবিচাৰে কিন্তু কোনে বিচাৰে এই দেহটো অধিষ্ঠাতাৰ যিসকল ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু দুদিনৰ পাছত ই নাইকিয়া হ'ব ই চব বিচাৰে চব লাগে ইয়াক কিন্তু আমাৰ আত্মাটোক গাখীৰো নালাগে মিঠৈও নালাগে হয় আত্মাটো মৰণো নাই কিন্তু আমাৰ এই দেহটো ইন্দ্ৰিয় বৰ্গৰ লালসাত পৰি যেতিয়া আমি কিছুমান বেয়া কাম কৰি যাম তেতিয়া কিন্তু তাৰ পৰা খাব হ'ব দিয়ক হয়নে তেতিয়া কিন্তু আমাৰ আত্মাটোৱে দুখ পাব এই লোভ মোহ ইন্দ্ৰিয় বৰ্গৰ লালচাত পৰি পেলাই যেতিয়া আমি বেয়া কামবোৰ কৰি যাই থাকিম কিন্তু তেতিয়া হিচাপ নিকাচত আত্মাটোৱে যায় ক'ৰবাত কুকুৰত জন্ম পাব আত্মাই যায় ক'ৰবাত গাহৰিত জন্ম পাব হয়নে সেইকাৰণে আমাৰসকলক কৈছে এই লোকসকল আমি এই পচা দেহাটো দুদিনৰ পাছত ই মৰিব পচিব গেলিব বা পুৰি পেলাব কোনোবাই নহয় এই দেহাটো দুদিনৰ পাছত আজি মৰিলেও মৰা মই আৰু 20 বছৰ থাকিলেও মৰা মৰিবতো লাগিবই গতিকে এই মৰা দেহটোক লৈ আমি বেয়া কাম কৰি পেলাই যদি আত্মাক আমি বহুত জন্ম আকৌ দুখ দিওঁ তেনেহ'লে এইটো আমাৰ মূৰ্খামি হ'ব গতিকে আমি চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত যত কিয়া সহিত বিয়া পাৰ প্ৰাণ আদিতকে আদি কৰি ইন্দ্ৰিয় অনুষ্ঠান কাই বাক্য মনে কৰে যেন যত কৰ্ম পাপ পুণ্য সমে শোভা শুভ ধৰ্ম এতিয়া আমাক এইখিনি বৰ ধুনীয়াকৈ কথা এটা বুজাই দিলে পাপ আৰু পুণ্য দুটা বস্তু আছে কিন্তু যিবোৰ আপোনাৰ ভাল কামে সি লালসা নাই তাত পুণ্য সঞ্চয় আছে আৰু যিবোৰ কৰ্মত লালসা আছে ইন্দ্ৰিয় বৰ্গৰ স্বাৰ্থ আছে তাত কিন্তু পুণ্য নাই তাত পাপ আছে গতিকে আমি এই দুটা ভাগ গীতাৰ পৰা শুনিব লাগিব গীতা শব্দই কৈছে গুৰু গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৱে নমঃ অজ্ঞানত তিমি ৰান্ধস্য জ্ঞানঞ্জনং চলাকয়া চৈখুই উন্মলিতং যেন তস্মৈ শ্ৰী গুৰুৱে নমঃ আমি প্ৰথমে গীতা মানে গুৰু মানিব লাগিব গীতা মানে গুৰু মানি গীতা শুনা মানে তেতিয়া কি আহিব আমাৰ অজ্ঞান মোৰ এটা বহুতখিনি অজ্ঞান আছিলে আজি বৰচলা ৰাইজৰ লগত পৰি তেওঁলোকৰ পৰা যেতিয়া সুপৰামৰ্শ পালোঁ এই অজ্ঞানতাটো মোৰ দূৰ হৈ গ'ল আজি অহা লাভ হৈ গ'ল হয়নে বাৰু সজনৰ সংগ লোৱা মানে বেছি নহ'লেও দিনে এটিকৈ আপোনালোকৰ লাভ হ'ব ক'ৰবাত এটা নাজানা কথা পাই যাম নুবুজা কথা এটা বুজি যাম নহয় গতিকে আমাক কৈছে এই লোকসকল গীতাই জ্ঞান হয়নে গীতাই গুৰু গীতাই গতি গীতাই গোবিন্দ নাম এই 4 প্ৰকাৰ আমাক বুজাইছে গতিকে গোবিন্দ নামনো আকৌ ক'ত ল'ব ভকতৰ সংগ লৈ পেলাই আমি গোবিন্দ নাম লোৱা অভ্যাস কৰিব লাগিব তেনেহ'লে ইহকালে পৰকালে আমাৰ কামত আহিব গোবিন্দ এহি পাঁচ হেতু হুৱে কৰ্ম নিৰন্তৰ অসংগ উপাধিহীন
অৰ্কতা ঈশ্বৰ। এতিয়া আমাক ক'লে গীতা শুনা, গীতা শুনি জ্ঞানী হোৱা। জ্ঞানী হ'লে অজ্ঞানতাটো আমাৰ দূৰ হ'ব। গীতা শুনিলে কি হয়, পিতৃ মাতৃ আমাক জন্মদাতা পিতৃ মাতৃয়ে কিমান লালন পালন কষ্ট যত্ন কৰি আমাক ডাঙৰ দীঘল কৰিলে, তেনেহ'লে পিতৃ মাতৃক চিনি পোৱা হ'ল। যিজন মানুহে সাধু সংগ কোনোদিনে লোৱা নাই, গীতাৰ জ্ঞান যাৰ গাত নাই, আৰু গীতাত যিখন জ্ঞান নাই সেইকণে জানিব আসুৰিক জ্ঞান। আসুৰিক জ্ঞানত যিজন মানুহ থাকেই, তেওঁ পিতৃ মাতৃক চিনি পাব নেকি? নাপায়। আৰু অইনে বলৰে চিনাই দিব পাৰিব নেকি? যিমান 10জনে নকওক তোমাৰ পিতৃ মাতৃক ভালদৰে মানিবা, তেওঁৰ গাত যদি জ্ঞান জাটোকে নাহে, তেওঁ নহ'ব, হয়নে? গতিকে আপোনাৰ কটাৰী, আপোনাৰ ব্যৱহাৰ। আপোনাৰ ঠাইতো এখন কটাৰী আছে, গোঁসাই ঠাইতো এখন আছে। আপোনাৰ কটাৰীখন দেখাৰ লগে লগে বৰ চোকা হ'ল, বা বঢ়িয়া চোকা আপোনাৰ কটাৰীখন। কটাৰীখনে কি কাম কৰে? কৈছে একো নকৰোঁ গোঁসাই, ধৰাওঁ আৰু চাঙত তুলি থৈছে। বা বিপৰীত চকা। আৰু গোঁসাই কটাৰীখন অকণমান বতুৱা। তেখেতক সুধিছোঁ আপোনাৰ কটাৰীখন অকণমান বতুৱা কি কৰে? কৈছে ঢেৰ মানে টঙাল চাচা কিবা কাম কৰাৰ কাৰণে বতুৱা। কিন্তু দুইজন মানুহকে কিছুমান মানুহে আপোনাক ধন্যবাদ দিল, কিছুমানে তেওঁক ধন্যবাদ দিল। তেওঁ ধন্যবাদ দিয়াসকল জ্ঞানী, আপোনাক ধন্যবাদ দিয়াসকল অজ্ঞানী। কাৰণ আপোনাৰ যদি কটাৰীখনে কোনো কামেই নকৰে, ধৰাব আৰু থ'ব, এখন ধৰুৱা হৈ নাথাকি কিবা বতুৱা হ'ব নেকি? আৰু যিজনে কটাৰী কাম কৰি আছে, নহয়নে? গতিকে আমাক কৈছে আমি কাম কৰিব লাগিব। মনুষ্য কৰ্ম কি কৰ্ম? আমি সাধু গুৰু বৈষ্ণৱৰ সংগ লৈ ভকতিৰ কৰ্মটো আমি যদি কৰি যাওঁ, নহয়নে? স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। আমি মনুষ্যৰ স্বধৰ্ম হ'ল আমি ভকতি কৰিব লাগিব। আৰু এই ভকতি কৰিলেহে আমি গতি পাম, গতি পালেহে আমি মুকুতি পাম। গতিকে গীতা শব্দটো বৰ ধুনীয়া শব্দ। আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলে গীতা ভাগৱত নুশুনাটো আমাৰ বেয়া হৈছে। সকলোৱে আগ্ৰহ কৰি অকণমান শুনক, তেনেহ'লে নিশ্চয় ইয়াৰ পৰা কামত আহিব। গোবিন্দ।